हेलो एवरीवन, वेलकम टू माय ब्लॉग। আমি জ্যোতিনগৰ গৈ আছো আৰু জ্যোতিনগৰ অলপ কাম আছে, তাত গৈ আছো। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু আমি ড্ৰাইভাৰে বহিছে, ড্ৰাইভাৰ গাড়ী চলাই আছে। ড্ৰাইভাৰ নহয়, একচুৱেলি মালিক। ভিডিঅ'বিলাক চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যেতিয়া আমি নতুন নতুন ভিডিঅ' আপোনালোকক আপলোড কৰিব পাৰিম, আপলোড কৰিলে আপোনালোকে চাই পাব। আৰু আমি এইটো এতিয়া আমাৰ ডেষ্টিনেশ্যন পাবলৈ হ'লোঁ আৰু ঠিক আছে, চাই থাকিব আমাৰ ভিডিঅ'বিলাক। আপোনালোকক দেখাইছোঁ আহক ভিডিঅ'টো। বাণীপুৰ ৰাস্তা আমি গৈ আছো। বাণীপুৰ এইটো লেফ্ট চাইডত গ'লে ৰেলৱে ষ্টেচন যাব পাৰি, আৰু এটা চিধা বাণীপুৰ। এইখিনি বাণীপুৰ ব্ৰিজ বনি আছে। ৰাতিপুৱা ট্ৰেফিক বহুত। কেইটাত ট্ৰেফিক লাগে মাতে নিদিয়ে। কেইটাত ট্ৰেফিক লাগে ৰাতিপুৱা? 8টাৰ পৰা। কানমাই ৰোড, লীলা গগৈ ব্ৰিজ। এইটো ব্ৰিজটো ৰাস্তাটো হৈ গ'ল বাৰু, আৰু এতিয়া অপেনিঙো হৈ গ'ল। 25 তাৰিখে অপেনিং আছে এইটো ৰাস্তাটো। আৰু এতিয়া ব্ৰিজটো অপেনিং ইটা কাটিলে ধৰক আৰু 25 তাৰিখৰ পৰা অপেনিং হ'ব। 25 তাৰিখে গাড়ী আৰু হাইফাই চলিব, তেনেকুৱা ট্ৰেফিক নহ'ব। এইটো ব্ৰিজটো চাই আছে, এইটো ব্ৰিজটো কানমাই ৰোড ব্ৰিজ। এইটো ব্ৰিজটো ইফালে আছে, এইটো ব্ৰিজটো ইফালে ব্ৰিজ ভৰি আছে। এইটো ভৰি ঘূৰি এইটো থানা চাৰিআলি ওলাব। চকেটিং চাৰিআলিত ওলাব এইটো ৰাস্তাটো। আৰু এইটো ৰাস্তা চিধা গৈ থাকিলে আমি নালিয়াপুল পাম। আৰু ৰাস্তাটো বৰ্তমান হৈ আছে আৰু বেছি দিন নাই, ৰাস্তাটো কমপ্লিট হৈ যাব, তেতিয়া ভাল লাগিব। আৰু ইফালে লেফ্টটো চালে ৰেলৱে ৰাস্তা, ৰেলৱে ৰোড, থাৰ্মেল ৰোড। এইটো থাৰ্মেল ৰোড পালোঁ। থাৰ্মেল ৰোড এইখিনি একটা ডিলাৰ আছিলে, আপোনালোকক দেখাব পাৰিলোঁ। তাৰপিছত আৰু এইখিনি একটা জিম বনিছে, জিম বিল্ডিংটো বহুত ডাঙৰ, বেছি ডাঙৰ নহয়। আৰু গোটেই বিল্ডিংটো জিমে আছে ইয়াত। ইয়াত জিম কৰিবলৈ সুবিধা হ'ব। ইয়াত ৰাস্তাৰ ওচৰতে, আৰু ভাল হ'ব আৰু ওচৰত জিম কৰাটো। ইয়াত গাড়ী নামিব পাৰিব, ইয়াৰ পৰা যাব পাৰিব। এইটো জিম বিল্ডিংটো, এইটো জিম কৰা হয়। আৰু ৰাস্তা কিনাৰে এইটো দোকানকেইটা আছে, ইয়াত সৰু সুৰা দোকান। আৰু এম্বুলেন্স গৈ আছে, এইটো মেডিকেল যাব। এইটো মেডিকেল ৰাইট চাইড সোমাব এইটো গাড়ীটো। এইটো ৰাইট চাইডে যাব।
ৰাস্তাত যাব মেডিকেল আৰু এইটো নালিয়া পুল পালোঁ আৰু আমি নালিয়া পুল পিনে নাযাওঁ, সেইপিনে ৰাইট চাইড সোমাই যাম আৰু সেইটো ৰাস্তাই আগতে সোমাই জ্যোতিনগৰ আহিছিলোঁ, ভাগৰি গৈছোঁ গৈ গৈ। আপোনালোকে চাব, আমি জ্যোতিনগৰ আহিছিলোঁ। জ্যোতিনগৰ এনেই ফুৰিবলৈ আহিছিলোঁ আৰু আমি অৰ্জুন আৰু মই আহিছিলোঁ আৰু ফুৰি ফুৰি গৈ আছোঁ। আপোনালোকে চাই থাকিব, আমি এইকেইটাই কৰোঁ আৰু আমি কি ক'ম আৰু আমাৰ মানে ভাল কণ্টেণ্ট দিব পৰা নাই আপোনালোকক, যে আমি য'ত ত'ত গৈ আছোঁ সেইবিলাকেই আৰু কণ্টেণ্ট হিচাপে বনাইছোঁ আৰু আপোনালোকে চাই থাকিব আৰু জনাব আপোনালোকে কি ভিডিঅ' বনালে ভাল হ'ব, কি কণ্টেণ্টৰ প্ৰেং কৰিলে ভাল হ'ব নে কি কৰিলে ভাল হ'ব আপোনালোকে জনাব। কানমাই ৰোড ব্ৰিজ আহি পালোঁ আৰু ব্ৰিজ ওপৰত আছোঁ কানমাই ৰোড। আৰু ইফালে গ'লে তিনিচুকীয়া যাব পাৰি আৰু ইফালে যদি যায় ইফালে ডিব্ৰুগড় যাব পাৰি, ডিব্ৰুগড় মাধৱপুৰ। এইটো কানমাই ব্ৰিজ বনি আছে, তো আপোনালোকে চাওক, এইটো কানমাই ব্ৰিজ। অৰ্জুন কিবা ক'বি নেকি? কানমাই ব্ৰিজৰ বিষয় লৈ কানমাই ব্ৰিজটো যে বনিছে, অপেনিং হ'ব আমাৰ কেই তাৰিখ? 25 তাৰিখ আৰু ইয়াত অপেনিঙত ভাল লাগিব। আৰু এইপিনে যদি চাই সেইটো ৰাস্তাটো এনেকুৱা ঘূৰি আহিছে আৰু এইটো ৰাস্তাত থানা চাৰিআলি পাব এইটো ৰাস্তা আৰু ইফালে দি ওলাব এইটো ৰাস্তা। কি মজা লাগিছে গাইজ। আৰু সেইটো বাছ ষ্টেণ্ড হ'ব নেকি নাজানো, বাছ ষ্টেণ্ড হয়, বাছকেইটা ৰখি আছে। আৰু তেতিয়ালৈকে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যেতিয়া অপেনিং হ'ব তেতিয়া নেক্সট ভিডিঅ' আকৌ লৈ আহিম। তেতিয়ালৈকে বাই বাই।